মৰমৰ কণমানিহঁত, মই আইমা তোমালোকৰ আইমাৰ সাধুঘৰ পালোহি। আজি কি কওঁ বাৰু কোৱাচোন তোমালোকক? মই ভাবিছোঁ আজি তোমালোকক মই অঞ্জনী পুত্ৰ হনুমানৰ কথাকে কওঁ। হনুমান কাৰ পুত্ৰ আছিল? তেওঁৰ মাতৃৰ নাম আছিল অঞ্জনী আৰু দেউতাক আছিল কেশৰী। কেশৰী আৰু অঞ্জনীৰ পুত্ৰ হৈছে বীৰ হনুমান। অঞ্জনীয়ে তোমাৰ বায়ু দেৱতাক বহুত স্তুতি মিনতি যজ্ঞ আদি কৰি পেলাই এজন বলৱান পুত্ৰৰ কাৰণে মানস কৰিছিল। আৰু সময়ত তোমাৰ বায়ু দেৱতাই পৱনে তোমাৰ আশীৰ্বাদ দিলে আৰু সুন্দৰ এটি পুত্ৰ আমাৰ হনুমান জন্ম হ'ল। হনুমান জন্ম হৈয়ে কিন্তু বহুত বলি তেওঁ আছিল। সৰুৰে পৰা তেওঁৰ বল শক্তি দেখি সকলোৱে তবত মানিছিল আৰু শ্ৰীকৃষ্ণৰ দৰেই তেওঁ নানান লীলা অৰ্থাৎ ধেমালি ধুমুলা সকলোৰে লগত কৰিছিল। এদিন কি হ'ল জানা? ৰাতিপুৱাতে লাগিল নহয় খুব ভোক হনুমানৰ। ইপিনে অঞ্জনী আছে কামত ব্যস্ত হৈ, মা মোক খাবলৈ দিয়া, মা মোক খাবলৈ দিয়া বুলি কৈ থকাৰ পিছতো যেতিয়া অঞ্জনীয়ে কেৰেপ নকৰিলে, আমাৰ হনুমানে কি কৰিলে জানা? তেওঁ আকাশত ওপৰলৈ চাই পেলাই দেখিলে এটা প্ৰকাণ্ড ৰঙা ফল আকাশত ওলমি আছে। বাপেকে, এই ফলটোকে মই প্ৰথমতে খাই লওঁ বুলি আমাৰ সেই শিশু বান্দৰ পোৱালি হনুমান আকাশলৈ বুলি উৰা মাৰিলে। তেওঁ আকাশৰ ওপৰলৈ উৰা মাৰি গৈ মুখখন মেলি তোমাৰ সেই ডাঙৰ ফলটো খাবলৈ ধৰোঁতেই ইপিনৰ পৰা ৰাহু আহিল। আচলতে সেই ফলটো কি আছিল? সূৰ্য দেৱতা। সূৰ্য দেৱতাই ৰাতিপুৱা উঠোতে একদম টিকটিকীয়া ৰঙাটি হৈ পেলাই ওলাইছে আকাশত। আৰু এওঁ ভুলক্ৰমে সেয়া ফল বুলি ভাবি খাবলৈ মুখ মেলোঁতেই ৰাহুৱে গৈ দেখিলে নহয়। ৰাহুৱে খুব বাধা দিলে, নেখাবি নেখাবি, এইটো ফল নহয়, এয়া সূৰ্য দেৱতা, তোক তই জ্বলি পুৰি মৰি যাবি এইটো খালে। নাই, নুশুনে। সেইকাৰণে কি কৰিলে জানানে? ৰাহু গৈ পেলাই ইন্দ্ৰক খবৰটো দিলেগৈ। ইন্দ্ৰৰ উঠিল খং, এই কোননো এইটো বান্দৰ পোৱালি, ইমান সাহস, সূৰ্যক খাবলৈ গৈছে। এই বোলে তেওঁ সৌকৈ নামি আহি আকাশ পালেহি আৰু তেওঁৰ হাতীয়াৰ, তেওঁৰ বজ্ৰেৰে তেওঁৰ পিঠিত, তাৰমানে আমাৰ হনুমানৰ পিঠিত দিলে এক কোব। আৰু লগে লগে হনুমান পৰি গ'ল আৰু হনুটো ওলাই গ'ল। আৰু তেওঁ অচেতন হৈ পৰাৰ লগে লগে মাক দেউতাক সকলো সম্বন্ধীয়া মানুহে কান্দা কাটা আৰম্ভ কৰিলে যে আমাৰ হনুমান মৰি থাকিলে বুলি। এনেকৈ কওঁতে ব্ৰহ্মাই শুনিলে সেই চিঞৰ। ব্ৰহ্মাদেৱ তেতিয়া ব্ৰহ্মলোকৰ পৰা নামি আহিল আৰু ইন্দ্ৰ আদি সকলো দেৱ দেৱতাক মাতি পেলাই ক'লে যে এইটো বৰ বেয়া কাণ্ড হ'ল নহয়, আহা আমি সকলোৱে তেওঁক বল শক্তি দি জীয়াই থলোঁ। এই বুলি সকলোৱে ব্ৰহ্মাই দিলে ব্ৰহ্মজ্ঞান আৰু বাকী চবেই অস্ত্ৰ শস্ত্ৰৰ সকলো শক্তি দি আৰু বজ্ৰৰ নিচিনা কঠিন এটা দেহা তেওঁক দি সকলোৱে তেওঁক অতি বলৱান আৰু অতি জ্ঞানী কৰি জীয়াই তুলিলে। এইবাৰ হনুমান লাহে লাহে ডাঙৰ হ'বলৈ ধৰিলে, তেওঁৰ পঢ়াৰ সময় হ'ল। তেতিয়া তেওঁক ভাৰ্গৱ ঋষিৰ আগতে কি হয়, স্কুলবিলাক তোমালোকৰ নিচিনা আজিকালিও আছে হোষ্টেল, কিন্তু ঘৰৰ পৰাই অহাৰ ব্যৱস্থা নাছিলে, গুৰুকুলত গৈ থাকি ল'ব লাগিছিলে পঢ়িবৰ কাৰণে। এইবাৰ হনুমানক থলেগৈ ভাৰ্গৱ ঋষিৰ আশ্ৰমত। আৰু তেওঁ বেদান্ত সকলোবিলাক ইমান কম সময়ৰ ভিতৰতে মুখস্থ কৰিবলৈ ল'লে যে তোমাৰ গুৰু আচৰিত হৈ গ'ল, অতি জ্ঞানী হৈ পেলাই। সকলো যেতিয়া পঢ়োৱাৰ পিছতে সকলো মুখস্থ হৈ যায় হনুমানৰ, কাৰণ সকলোৱে তোমাক কি দি থৈছে? তেওঁক আশীৰ্বাদ দি থৈছে, শক্তি দি থৈছে, গতিকে তেওঁৰ মুখস্থ হৈ যায়। এই কৰোঁতে কি হ'ল জানা? হনুমানৰ অহংকাৰ হ'বলৈ ধৰিলে। তেওঁ গুৰু গোসাঁই নমনা হ'ল। তেওঁ
গুৰু ভাৰ্গৱ ঋষিকো নানান কথাৰে তোমাৰ সৰকা কৰিবলৈ ধৰিলে। গুৰুৱে কিবা এটা ক'লে তেওঁ নমনা হ'ল, বাকীবিলাক ছাত্ৰ ছাত্ৰীকো উচটোৱা হ'ল। এইবিলাক দেখি শুনি ভাৰ্গৱ মুনিৰ এদিন বৰ খং উঠিলে। আৰু গুৰুৰ খং উঠা মানে বৰ ডাঙৰ কথা আকৌ দেই। তোমালোকে জানানে, শিক্ষাগুৰুক বা মাতৃ পিতৃ আৰু গুৰুস্থানীয় লোকক কেতিয়াও নিন্দা কৰিব নাপায়। নিন্দা কৰিলে বেয়া হয়। সেই তেতিয়া কি হ'ল, এওঁতো নিন্দা কৰিবলৈ ধৰিলে আমাৰ হনুমানে। আৰু তেতিয়া এদিন খঙতে শাও দিলে যে, হনুমান, তই ইমান অহংকাৰ কৰিছ, তই বেদজ্ঞান পালি বুলি, তোৰ গাত বজ্ৰৰ নিচিনা শক্তি আছে বুলি তই ডাঙৰ হৈ চব পাহৰি যাবি। তই যে ইমান জ্ঞানী, তই যে এজন শ্ৰেষ্ঠ তই এটা জীৱ, সেই কথা তোৰ মনলৈ সময়ত আহিব। যেতিয়া তোৰ বল প্ৰয়োগৰ সময় আহিব, যেতিয়া তোৰ বেদৰ জ্ঞান দিয়াৰ সময় আহিব, তেতিয়া তই কাকো একো দিব নোৱাৰিবি। এই বুলি কওঁতেতো ভয় খালে হনুমানে। ভৰিত ধৰি সেৱা চেৱা কৰিলে আৰু ভাৰ্গৱ মুনিক, গুৰু মোক ক্ষমা কৰি দিয়ক, মোক ক্ষমা কৰি দিয়ক, মোক আপুনি আশীৰ্বাদ কৰক যাতে মই পাহৰি নাযাওঁ। যে ঠিক আছে, এবাৰ মুখৰ পৰা ওলোৱা এই শাওটো মই আৰু উভতাই ল'ব নোৱাৰোঁ। মই তোক এটা আশীৰ্বাদ দিছোঁ, যেতিয়াই তোক মানৱ জাতিয়ে স্মৰণ কৰিব এজন বীৰ পুৰুষ বুলি আৰু এজন জ্ঞানী পুৰুষ বুলি, তেতিয়াই তোৰ মনলৈ তই যে কিমান শক্তিবান আৰু কিমান বেদজ্ঞান তোৰ আছে, তেতিয়া তোৰ মনলৈ আহিব আৰু তই ভক্তক আশীৰ্বাদ দিব পাৰিবি আৰু ভক্তক তই সহায় কৰিব পাৰিবি। তাৰমানে ভক্তৰ দ্বাৰাই তই বিখ্যাত হ'বি। আকৌ তোৰ বল শক্তি তোৰ গালৈ উভতি আহিব, তোৰ মনলৈ উভতি আহিব। এই বুলি হনুমানক আশীৰ্বাদ দিলে। আৰু আমিতো পঢ়িছোঁৱে নহয় ৰামায়ণত, হনুমান কিমান বলি, তেওঁ কেনেকৈ সাগৰ বান্ধিছিলে, সাগৰ পাৰ হৈ গৈ লংকা পাইছিলে, গৈ সীতা মাক লগ ধৰিছিলগৈ। গতিকে এইবিলাক কাম তেওঁ কৰি আছিলে। পৰ্বত দাঙি আনিছিলে, য'ত বিশল্যকৰণী আছিলে দৰৱ, লক্ষণক জীয়াবৰ কাৰণে গোটেই পাহাৰখনেই দাঙি আনিছিলে, ইমান শক্তিবান। আৰু সময়ত গৈ এতিয়া বৰ্তমান কলি যুগত আমি হনুমানক পূজা কৰোঁ আৰু তেওঁৰ পৰা বল বিদ্যা জ্ঞান সকলো আমি তেওঁক খোজোঁ। তেওঁ ইমান জ্ঞানী আৰু তেওঁ বৰ শান্ত। তেওঁক যোনেই ভালকৈ ভক্তিভাৱে ভাবে, তেওঁকেই তেওঁৰ বল, তেওঁৰ বিদ্যা আৰু জ্ঞান প্ৰদান কৰে আৰু ক্লেশ বেমাৰ আজাৰ সকলো হৰি নিয়ে। ঠিক আছে মোৰ মইনাহঁত, আমিও কেতিয়াও যাতে আমাৰ জ্ঞান, আমাৰ সৌন্দৰ্য, আমাৰ টকা পইচা লৈ অহংকাৰ নকৰোঁ। সকলো ওপৰৱালাইহে আমাক দিছে। গতিকে আমি নম্ৰ হৈ থাকিলে আৰু আমাৰ গুৰু গোসাঁই মানি থাকিলে আমাৰ সকলোৰে উন্নতিহে হ'ব। ঠিক আছে কণমানিহঁত, আজিৰ কাৰণে এইখিনিয়ে ক'লোঁ আমাৰ জয় হনুমানৰ কথা, জয় বজৰংবলীৰ কথা। গতিকে জয় বজৰংবলী, জয় হনুমান কি জয়।